নমস্কাৰ, মই গফৰে লৈ আহিছোঁ এটা নতুন মটিভেশ্যনেল ভিডিঅ'। আশা কৰিছোঁ এই ভিডিঅ'টোৱে কিঞ্চিত হ'লেও সহায় কৰিব বুলি। আমি মানুহ হিচাপে কেতিয়াও নিজকে আনৰ লগত তুলনা কৰাটো উচিত নহয়, কিয়নো তুলনা কৰাটো এক প্ৰকাৰৰ অপৰাধ। ই এক প্ৰকাৰৰ যান্ত্ৰণাদায়ক প্ৰক্ৰিয়া। তুমি যিদিনাখন আনৰ লগত নিজকে তুলনা কৰিবলৈ এৰি দিবা, সেইদিনাখনৰ পৰা তোমাৰ মনৰ পৰা অসহ্য যান্ত্ৰণা নাইকিয়া হৈ যাব আৰু মনত শান্তি লাভ কৰিবা তুমি। যদি তুমি তুলনা কৰিবলৈ আছে তেতিয়াহ'লে তুমি নিজকে নিজৰ লগত তুলনা কৰা। তুমি নিজকে নিজৰ লগত তুলনা কৰা। যেতিয়া তুমি নিজৰ লগত তুলনা কৰিবা, ই তোমাক অধিক যোগ্যতা সম্পন্ন, অধিক দক্ষতা সম্পন্ন কৰি তুলিব। কিয়নো শ্বাহৰুখ খানে এটা কথা কৈছিল যে আই ডণ্ট কম্পিট উইথ আদাৰ্ছ, আই কম্পিট উইথ মাই চেল্ফ। প্ৰত্যেক দিনাই যেতিয়া তুমি বেটাৰ কৰিবলৈ চেষ্টা কৰিবা, যোৱাকালিতকৈ আজি তুমি ভাল কৰিবলৈ চেষ্টা কৰিবা। অৰ্থাৎ যোৱাকালিৰ তুলনাত আজি তুমি কিমান ভাল কৰিবলৈ চেষ্টা কৰিছা, প্ৰত্যেক দিনাই যদি 1% বেটাৰ কৰা, এক বছৰত 3600% তুমি বেটাৰ হৈ যাবা। আৰু বেটাৰ কৰোঁতে কৰোঁতে ইয়ে তোমাক বেষ্ট বনাব। Hope you like the video.